প্ৰিয় দৰ্শক, যিসকল জাতক জাতিকাৰ জন্মৰ তাৰিখ, মাহ আৰু চন এই সকলোবোৰ যোগ কৰিলে যোগফল ৩ হয়, বা যিকোনো মাহৰ ৩, ১২, ২১ আৰু ৩০ এই তাৰিখকেইটাত জন্মগ্ৰহণ কৰে তেওঁলোকৰ জন্মৰ সংখ্যা ৩ হয়। এই ৩ সংখ্যাৰ জাতক জাতিকাসকল হৈছে গুৰু বৃহস্পতিৰ জাতক বা জাতিকা, কিয়নো ৩ সংখ্যাটো হৈছে গুৰু বৃহস্পতিৰ সংখ্যা, যিয়ে জ্যোতিষ শাস্ত্ৰ বা নিউমাৰলজি সকলোতে শ্ৰেষ্ঠ গুৰুত্ব প্ৰদান কৰে। সেয়েহে এই সংখ্যাৰ জাতকসকলে আজীৱন নেতৃত্ব কৰে। ৩ সংখ্যাৰ জাতকৰ ব্যক্তিত্ব প্ৰবল হয়, প্ৰবল উচ্চাকাংক্ষী হয়, লগতে কঠোৰ বিধি নিষেধ নীতি নিয়ম মানি চলে। তেওঁলোকে ৰাজনীতি, সমাজনীতি আৰু অন্যান্য কৰ্মত তেওঁলোকে নেতৃত্ব কৰিব পাৰে। অনুশাসন কঠোৰ হয় তেওঁলোকৰ, শ্ৰেষ্ঠ বিচাৰক, দূৰদৰ্শী আৰু ভৱিষ্যতৰ বাবে সতৰ্ক হয়। ৩ সংখ্যাৰ জাতকসকলৰ উচ্চাকাংক্ষা প্ৰবল হয়। কেতিয়াবা তেওঁলোকৰ উচ্চাকাংক্ষাৰ সীমা তেওঁলোকে পাৰ কৰি যাব পাৰে, কিন্তু সেয়া তেওঁলোকৰ কাৰণে একেবাৰে উচিত নহয়। সৰু কাম আৰু সৰু পদবী বা অলপ ধনত তেওঁলোক তৃপ্ত নহয়। নিজৰ নম্ৰ স্বভাৱ, কৃতজ্ঞতা, কৰ্তব্যনিষ্ঠা, উদাৰমনা, জ্ঞান, বিজ্ঞান আৰু ধৰ্মৰ প্ৰতি তেওঁলোক সজাগ হয়। ব্যৱসায়, চাকৰি অথবা যিকোনো ক্ষেত্ৰতেই সকলোৰে ঊৰ্ধ্বত থাকে তেওঁলোক। সঠিক সময়ৰ জ্ঞান থাকে তেওঁলোকৰ। যিয়ে নহওক, তেওঁলোকৰ জীৱন প্ৰণালী বহুত ভাল হয়, উচ্চাকাংক্ষী হয়, বা তেওঁলোকৰ দীৰ্ঘায়ু, তেওঁলোক জীৱনত তেওঁলোক বহুত দিন নিজৰ স্বাস্থ্য, নিজৰ শৰীৰ, নিজৰ মন ধৰি ৰাখিব পাৰে আৰু তেওঁলোক দীৰ্ঘজীৱী হয়।